নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা কাহিনী শুনাওঁ আপোনালোকক। 3টা বলদ গৰুৰ কাহিনী। তো কাহিনীটো এনেকুৱা ধৰণৰ, এঘৰ এটা মালিকৰ মানে 3টা বলদ গৰু আছিলে। তো বলদ গৰুকেইটা খেতি ছিজন আছিলে সেইটো টাইমত, আহাৰ শাওণমহীয়া পূৰা একদম 3টাকে জুতি পিনি মানে মালিকে পূৰা হাল বায়। তো প্ৰত্যেক দিনাই মানে ধৰক এবিঘা বায়। তো কিন্তু এটা কণ্ডিশ্যনো আছিলে। তো কি কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ, হাল বায় যদিও 3টাকে এদিন কিন্তু ছুটি দিয়ে এটাক। প্ৰথম দিনাখনি প্ৰথমটোৱে ল'লে ধৰ, সি সেইদিনাখনি কি কৰে মানে ৰেষ্ট পোৱা দিনাখনিয়ে, তো সি ক'ৰবাত ভাল জেগাত চৰিবলৈ যায় মানে, য'ত ভাল কুমলীয়া ঘাঁহ আছে, মানে ধুনীয়া ঘাঁহ আছে। তো তেনেকুৱা ঘাঁহনিত সি চৰিবলৈ যায় সেইদিনাখনি মানে। তাৰপিছত বাকী দুটাই কিন্তু সেইদিনাখনি ধৰক 3টাই ধৰ এবিঘা হাল বাইছিলে নহয়। তো সেই ছুটি লোৱা মানে সেই প্ৰথমটোৱে ছুটি যিদিনাখনি ল'ব নহয়, বাকী দুটাই কিন্তু সেইদিনাখনি মানে হেৰি কৰিব লাগিব, সেই এবিঘা মাটিয়ে হাল বাব লাগিব। তেতিয়া হয়তো খুব কষ্ট হয় মানে তেওঁবিলাকৰ, সেই গৰু দুটাও। তাৰপিছত ঠিক দ্বিতীয়টো আকৌ আহিব, ৰেষ্ট দিন মানে সেইদিনাখনি সিও কি কৰে মানে হেৰি ধুনীয়া ঘাঁহ খাবলৈ ঘাঁহনিলে মানে গুচি যায়, মানে ভাল ঘাঁহ খাই আহেগৈ ক'ৰবাত গৈ পিনি মানে, বা সেইদিনাখনি শুৱে মানে। ঠিক তেনেকৈ দ্বিতীয়টো গুচি যায়গৈ, বাকী সেই দুটাৰ ওপৰত মানে সেই কি কয় সেই এবিঘা মাটিটো চহাবলৈ পাৰে। তাৰপিছত তৃতীয়টো যেতিয়া মানে গৰুৰ ৰেষ্ট দিন আহিব নহয়, তেতিয়া কি কৰে মানে সেই বাকী দুটাও সেইদিনাখনি মানে হেৰি কৰিবলৈ গুচি যায়, ঘাঁহ খাবলৈ গুচি যায়। তো ভাবি চাওক, প্ৰথমটোৱে ৰেষ্ট ল'লে, বাকী দুটাই হাল বালে এবিঘা মাটি, য'ত নেকি 3টাই বাইছিলে এবিঘা মাটি, কিন্তু 2টাই বালে। তাৰপিছত দ্বিতীয়টোও ৰেষ্ট ল'লে, কি কয় সেই আকৌ হেৰিটোৱে প্ৰথমটোৱে আৰু তৃতীয়টোৱে এবিঘা মাটি হাল বালে। যেতিয়া তৃতীয়টোৱে ৰেষ্ট ল'বলৈ দিন আহে নহয় মানে, তেতিয়া সিহঁতি দুটা মানে বেলেগত ক'ৰবাত আকৌ ভাল ঘাঁহ খাবলৈ গুচি যায়। তেতিয়া মালিকে কি কয় মানে, নাই সিহঁতি দুটা গৈছে, তই হাল বাবই লাগিব, আৰু কি কয় আজি এবিঘা নহয়, আজি 1.5 বিঘা বাম মানে হাল, তেনেকৈ বুলি কয়। তাৰপিছত যেতিয়া সেই গৰুটোৱে কয় যে নাই মইতো অকলে কেনেকৈ পাৰিম, মই নোৱাৰোঁ, আজি বিশেষকৈ মোৰ আজিতো ৰেষ্ট দিন আছিলে, আপুনি সেই প্ৰথম আৰু দ্বিতীয়টোক অলৰেডি ৰেষ্ট ল'লেই বা হেৰি কৰিলেই, তেওঁবিলাকক আপুনি এৰি দিছে, আৰু মোৰ ৰেষ্ট দিনাখনি আপুনি মোক এবিঘা ঠাইত অকলে তাকো 2 বিঘা মাটি হাল বাবলৈ কৈছে। তো এইটো এনেকৈ বুলি যদি সি যেতিয়া মাতে নহয় মালিকক, তেতিয়া মালিকে তাক ভয় ভাবুকি দি পিনি কয় যে তই বেছি কথা নকবি, তোক মই মানে কাটি খাবলৈ দি দিম, যিসকলে মানে ধৰ গৰু খায় মানে, গৰু কাটে মানে, তেওঁবিলাকক দি দিম, তই এনেকৈ ভয় ভাবুকি দিয়ে। তো বন্ধুসকল, আপোনালোকে এই কথাটো বা এই কাহিনীটো বিচাৰ কৰিব। আৰু এটা কথা কওঁতে এইখিনিতে পাহৰি গৈছোঁ, তো মালিকৰো এনেকুৱা কেপেবিলিটি আছে যে বেলেগ গৰু সি যিদিনাখনি ধৰক কোনোবা এটা ৰেষ্ট কৰিছে মানে 2টাৰ ওপৰত, কিন্তু বেলেগ গৰু সি এৰেঞ্জ কৰিব পাৰে মানে, ক'ৰবাৰ পৰা আনি পিনি 3টা আকৌ কৰি পিনি মানে, ক'ৰবাত ধাৰে ঋণ হওক বা কিনি হ'লেও আনি পিনি, কিন্তু 3টা আকৌ কৰিব পাৰে। কিন্তু মালিকে কি কৰে মানে সেই 3টা নকৰি পিনি মানে সেই 2টাকে হেৰি কৰি থাকে। লাষ্টত গৈ পিনি যেতিয়া এটা থাকেগৈ গৈ পিনি, তাৰ সেই ৰেষ্টৰ দিনাখনি সেই ৰেষ্টো নাপায়, সি ওল্টাই তাক আৰু আধা বিঘা মাটি বেছিকৈ হাল বাবলৈ কয়হে মানে। তো বন্ধুসকল, আপোনালোকে কমেণ্টত জনাব যে এইটো কেনেকুৱা ধৰণৰ, এই মালিক পক্ষ কেনেকুৱা মালিক পক্ষ। প্ৰথম দুটাক ধুনীয়াকৈ ৰেষ্ট দিলে, আৰু তৃতীয়টোক ৰেষ্ট দিয়া দিনাখনি তাক মানে হেৰি কি কয় ৰেষ্ট নিদি পিনি আৰু ওলটাই এবিঘা মানে হাল বাবলৈহে কয় মানে। তো বন্ধুসকল, আপোনালোকক দিলোঁ এই কথাটো বিচাৰ কৰিব, সেই গৰুটোৱে কি কৰা উচিত।